যোৱা 25 তাৰিখে মোৰ ঘৰ পাকঘৰ ধুমুহা ভাঙিলে। প্ৰকাণ্ড গছ পৰিলে, এজোপাই আছিলে। তাৰপিছত মোৰ বহুত ক্ষতি হ'ল আৰু গাঁওবুঢ়াৰ মাতিছিলোঁ, নাহিলে। শনিবাৰ দিনা মাতিব নোৱাৰিলোঁ। আমাৰ বস্তু বাহানিবিলাক গুচাই পেলালোঁ, সময়টো নাপালোঁ। তাৰপিছত দেওবাৰ দিনা খবৰ দিছিলোঁ, কিন্তু গাঁওবুঢ়াটো নাহিলে, ৰিপৰ্টটো নপঠিয়ালে। আৰু আমাৰ গাঁৱৰ দুঘৰ এনেকৈ তিৰপালো দিছে, গাঁওবুঢ়াই কৰি দিছে বোলে, আমাক কৰি নিদিলে। ভাগৰ যি বস্তু আছিলে চবটো, গেছ চিলিণ্ডাৰটো আছিলে বাৰু, চৌকাত আৰু বাচন বাৰ্তন কুকাৰ চব ঘিৰিছে। যোৱা যিটো 25 তাৰিখে আমাৰ গাঁৱত শংকৰজীৰ ভিতৰত ডাঙৰ ধুমুহা সেইখিনি মোৰ পাকঘৰৰ প্ৰকাণ্ড গছ এটা পৰি কিনি শেষ কৰি দিলে। তাৰ বিনিময়ত মই আমাৰ গাঁওবুঢ়া যিটো নাম বিশ্বজিৎ দাস, তেওঁলোক গৈ অলপ আবেদন নিচিনাই ভিডিঅ' ফুটেজবিলাক দিয়া হ'ল, কিন্তু শেষত তেওঁ যিটো কম্পেনচেশ্যন এইবিলাক তিৰপাল এইবিলাক নিদিলে। আমাৰ গাঁৱত দুজন মানুহ গৈ কিনি মোক খবৰ দিছে যে তিৰপাল দি আছে নহয়, আপুনি গৈ কিনি লওক বোলো। তেতিয়া মই যাওঁতে ক'লে যে আপোনাৰ নাম নাই, এনেকুৱা ক'লে। তাৰপিছত মই কাৰণ চৰকাৰেতো যোৱা বছৰ 3 বাৰ কিবা কিবি দিছিলে এইবিলাক, এনে কওঁতে তেওঁ ক'লে যে না এইটো বহুত দীঘলীয়া প্ৰচেছ আছে আৰু তাত 2000-3000 এনেকুৱা খৰচা হয় বুলি কৈছে। সেইটো কাৰণে এইটো কিবা কৰিব নোৱাৰে, এনেকুৱা বহুত কিবা কিবি ক'লে। আৰু বিশেষভাৱে মই তেওঁ যি কাৰণে তেওঁ কৰি দিয়া নাই তাৰ মোৰ অলপ সন্দেহ লাগিছে তেওঁৰ ওপৰত। কাৰণ আজি 4-5 বছৰ আগত তেওঁৰ লগত সামান্য তৰ্ক এটা হৈছিলে মাটিৰ সন্দৰ্ভত। সেইটো আলম লৈ তেওঁ কৰা যেন মোৰ অনুভৱেই নহয়, এইটো 100% খাটাং বুলি মই চিয়ৰিটি দিব বিচাৰি, আৰু মানে মোৰ বিশ্বাস আছে তেওঁ সেইটো আলম লৈয়ে কৰিলে বুলি। এইটোৱে ক'লো মই, নহয় এতিয়া মানে কাজিয়া এতিয়া যে তাৰ লগত হৈছিলে সেইটো আলম লৈ সেই মানে কৰিলে মানে। আৰু যি ভুক্তভোগী হয় ইহঁতে কৈছে যে 200 টকা লৈ কিনি তিৰপালো দি আছে বুলি, মানে ভুক্তভোগী মানুহবিলাকে কৈ আছে। কিমানটা পৰিয়ালক দিছিলে? আমাৰ গাঁৱতো দুঘৰমান পাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।